নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকলৈ লৈ আহিছোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে বহাগ বিহুলৈ মাত্ৰ আৰু এসপ্তাহ বাকী। ঢুলীয়া খুলীয়া নাচনী সকলোৱে নিজৰ নিজৰ প্ৰেক্টিছত ব্যস্ত, নিজৰ নিজৰ ৰিহাৰ্চেলত ব্যস্ত। তাৰ মাজতে এনে এগৰাকী মই ঢুলীয়া আপোনালোকৰ সৈতে চিনাকি কৰাই দিব ওলাইছোঁ, দেখাব ওলাইছোঁ। আচলতে এই ভিডিঅ'টো মই বনাব লাগিছিলে আগতেই কাৰণ বহুত দিনৰ পৰা ভাবি ভাবি আজি আচলতে ভিডিঅ'টো কৰিবলৈ সুবিধা পাইছোঁ আৰু মোৰ লগত বৰ্তমান যিজন ঢুলীয়া আছে সেইজন ঢুলীয়াক আপোনালোকে দেখিলে নিশ্চয় আচৰিত হ'ব আৰু তেওঁৰ যি ধৰণে ঢোল বজায় আৰু লগতে কেনেধৰণৰ কি বজায় সম্পূৰ্ণ কথা এই ভিডিঅ'টোত ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু আহক মই প্ৰথমতে চিনাকি কৰি দিব ওলাইছোঁ। মোৰ লগত আছে আমাৰ গাঁৱৰে মন্নত নাথ শইকীয়া। কেনেকুৱা খবৰ? ভাল। এতিয়া মন্নথৰ বয়স আৰু কোন ক্লাছত? ক্লাছ মই 4 আৰু আপোনাৰ বয়স মোৰ 10 বছৰ। আৰু কেতিয়াৰ পৰা ঢোল চোল বজাবলৈ শিকা হৈছিলে? 5 বছৰ পৰা। এতিয়া অকণমান মই আপোনালোকক কৈ দিওঁ যে মন্নথে যে অকল নিজে ঢোল বজায় তেনেকুৱা নহয়, মন্নথে ঢোল বজাবলৈ শিকায়। এতিয়া তাৰ বয়স হৈছে 10 বছৰ আৰু সি 5 বছৰ বয়সৰ পৰা ঢোল শিকিছে। অকল ঢোল বুলিয়ে নহয়, মন্নথে ধুনীয়া খোল বজায়, ভাৱৰীয়া নচুৱাই ভাওনাত আৰু লগতে সি নাচনী নচুৱাবলৈ পৰা এই বয়সতে যে নাচনী নচুৱাব পৰা তাৰ যিটো ক্ষমতা হৈছে, যিটো তাৰ শিল্পী সত্তাৰ প্ৰতি তাৰ সন্মান, সঁচাকৈ আমিও শলাগ ল'বলগীয়া। প্ৰথমতে আমি মন্নথৰ পৰা অকণমান ঢোলৰ চেও শুনি লওঁ, তাৰপিছত আপোনালোকক বাকীখিনি কথা তাৰ পৰা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। অকণমান কিবা এটা বজাই দিয়া। এইটো কি চেও মানে কেতিয়া বজায় এইটো? এইটো নাচনী চেও। নাচনী মানে যেতিয়া ষ্টেজত উঠি আহে এইটো চেও বজোৱা হয় ন? আৰু মন্নথে হেৰিৰ লগত ঢোলৰ লগত আৰু কি বজাবলৈ শিকিছা? খোল শিকিছিলোঁ। খোল মানে তেনেকে শিকা নাই, ভাওনা পাই আপোনাৰ চাই শিকিলো। নেগেৰাটো আপোনাৰ সেনেকেই চাই শিকিলোঁ। বাঁহীটো অকণমান পাৰো, তেনে ইউটিউবত চাই শিকি গ'লো। এতিয়া ঢোল বাঁহী সকলো বজোৱা হয়। এতিয়া লগত বাঁহী আছে নেকি? অকণ বাঁহীটো বজাই দিব পৰা হ'বনে? আৰু মন্নথে এতিয়া অকণমান বাঁহীৰ সুৰ শুনাব আমাক। আৰু ভিডিঅ'টো এইকাৰণেই বনাইছোঁ যে আপোনালোকেও উৎসাহ পাওক ইয়াৰ পৰা, কাৰণ বহু ডাঙৰ ডাঙৰ মানুহো এই আজিকালি কলা সংস্কৃতিৰ প্ৰতি যিটো আমাৰ অনীহা হৈছে, সেই অনীহাটো যাতে নহওক সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু শুনকচোন তাৰ বাঁহীৰ সুৰ। এতিয়া মন্নথক এই যে ঢোল বজাবলৈ প্ৰথমতে কোনে কৈছিলে শিকিবলৈ? মই শিকিবলৈ আপোনাৰ মানে মোৰ আগ্ৰহটো আছিলে। তাৰপিছত মই আপোনাৰ যুঁজ বৰ্তা দেউৰী গাঁৱৰ তাত শিকিলোঁ। তাৰপিছত মোৰ সোমনাথ ওজা বৰ্তাৰ লগত অকণমান আহিছিলে মাজতে, শিকিলোঁ। তাৰপিছত তাৰ পৰাই পাৰি গ'লো আৰু শিকি কৰ্মশালাতে শিকিলোঁ। হুঁচৰিত বাকৰিত আপোনাৰ 3 বছৰ শিকিলোঁ আৰু আপোনাৰ ইগ্ৰা ফিল্ডত 2 বছৰ আৰু আপোনাৰ একাডেমীত 2 বছৰ আহোঁতে নাচনী নচোৱা এতিয়া তাতে চবতে। নাচনী কি সদায় সদায় এতিয়া বিহুৰ সময়ত কৰ্মশালাত কি নাচনী নচুৱাই আছা? এতিয়া আৰু কেনেধৰণৰ অকণমান চেও শুনাবা ঢোলৰ? আৰু আপোনাৰ দীঘলীয়া চাপৰখন শুনাম। অকণমান বজাই পেলাই শুনোৱা, আমিও শুনো কেনেকুৱা হয় আৰু ৰাইজকো শুনাবলৈ চেষ্টা কৰোঁ যে মন্নথে ইমান কম বয়সত, আপোনালোকে তাক চাবই পাৰে কিমান সৰু, 10 বছৰ হৈছে মাত্ৰ, সি খুব ধুনীয়াকৈ ঢোল তাল নেগেৰা বাঁহী খোল সকলো ধৰণৰ বজাব জানে। আচলতে এনেধৰণৰ শিল্পীসমূহক আমি সন্মান দিব লাগে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে শুনকচোন কি চেও মাৰে।
আৰু এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে মন্নথে ঢোল তাল খোল চব বজাবলৈ শিকিছে, যদিও এইখিনিতে মই এটা কথা ক'বই লাগিব যে মন্নথৰ ককাক অৰ্থাৎ আমাৰ গাঁৱৰে প্ৰয়াত জগত বৰা ডাঙৰীয়া, তেখেত এগৰাকী বায়ন আছিলে। তেখেতে খুব ধুনীয়াকৈ খোল তাল বা তেখেতে কলা সংস্কৃতিৰ লগত জড়িত আছিলে। আমি কৈ গৌৰৱান্বিত যে আমাৰ গাঁওখনত এনে এগৰাকী ব্যক্তি আছিল, যিগৰাকী ব্যক্তিক মানে আমি যথেষ্ট সন্মান কৰিছিলোঁ, আৰু লগতে তেখেতৰ যি খোলৰ চাপৰত আমি ভাওনা নাচিবলৈ শিকিছিলোঁ। আৰু গতিকে মন্নথ হৈছে তেখেতৰে নাতি, আৰু বৰ্তমান মোৰ লগত বৰ্মা উপস্থিত আছে। বৰ্মা অকণমান কিবা এটা সুধো আৰু এনেই কেনেকুৱা লাগিছে কোৱাচোন, তোমাৰ নাতিয়ে যে ইমান ধুনীয়াকৈ বজাব জানে। ভাল লাগিছে মোৰ। আৰু সকলোৱে এটা কথাই কয় যে ককাকৰ যিখিনি গুণ আছিলে, সেই ককাকৰ গুণখিনি নাতিয়ে পালে। এতিয়া কেনেকুৱা অনুভৱ হয়? মোৰ খুব গৌৰৱান্বিত। তেখেতে ককাকৰ মানে কি ক'ম আৰু, গোটেইখিনি কয় যে মই জগত বৰা নাতি, নিজেই তেওঁ সেইখিনি হেৰি কৰে, তাকে আৰু। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছো। আৰু লগতে মন্নথৰ পৰা একেবাৰে শেষত কিবা এটা আৰু শুনি পেলাই ভিডিঅ'টোৰ পৰা বিদায় ল'ম। আৰু শেষত মন্নথ কি শুনাবলৈ মন আছে? আৰু কি শুনাম নহয়, কিবা এটা শুনো আৰু, বিহু আহি গ'ল যেতিয়া ন। হ'ব দিয়ক। ঠিক আছে, মন্নথ ধন্যবাদ জনাইছো এইখিনি সময় ধুনীয়াকৈ আমাক দিয়াৰ কাৰণে দেই। আৰুতো একো নাই আৰু ন। গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিলো এটা ধুনীয়া ভিডিঅ', আপোনালোকে উপভোগ কৰিলে, আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো। ধন্যবাদ।